নমস্কাৰ, নাম নোহোৱা পডকাষ্টলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনালোঁ। আজি আমাৰ মাজত আছে এটা ইউথ ষ্টুডেণ্ট। আপোনাৰ নাম? মোৰ নাম জ্ঞানেন্দ্ৰ বৰা। আপোনাৰ এডুকেশ্যন? এডুকেশ্যন মোৰ বহুত পঢ়িছোঁ, বহুত। দিনত কিমান ঘণ্টা পঢ়িছিলে? মই দিনটোত 25ৰ পৰা 30 ঘণ্টালৈকে মই পঢ়িছিলোঁ, 25ৰ পৰা 30লৈকে। সপ্তাহত? সপ্তাহত 10-12 দিন। মানে মোৰ হাৰমনিয়ামটো মানে মই লগত লৈ ফুৰো য'তে যাওঁ। তাকে আৰু আপোনাৰ এনে মেট্ৰিকৰ ৰিজাল্ট কেনেকৈ আছে? ভালে আছিল। 3rd ডিভিজন 3টা লেটাৰ পাইছিলোঁ। গাঁৱৰ মানুহ বহুত ভালো পাইছিল, ঘৰৰ মানুহ বহুত ভাল পাইছিল। ফেভৰেট ছাবজেক্টটো আপোনাৰ? ফেভৰেট ছাবজেক্ট? চায়েন্স, পলিটিকেল চায়েন্স। মেথছত কেনেকৈ আছিল আপুনি? মেথছত মই ভাল, বহুত ভাল। 4+4? 4+4? মানে সাইন থিটা কস থিটা কিবা জানে? সাইন থিটা কস থিটাটো নাজানো, কিন্তু নিম গছৰ তিতা, কেৰেলা তিতা এইবিলাকৰ বিষয়ে জানো। মই বোলো মই চায়েন্সৰ পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট আছিলোঁ, এইবিলাক মই জানো। সৰুৰ পৰা বহুতে ষ্ট্ৰাগল হৈছিল চাগে। ষ্ট্ৰাগল কেনেকৈ আছিল আপোনাৰ? ষ্ট্ৰাগলটো মোৰ বহুত কষ্টকৰ আছিল। মোৰ কি হয় মানে ধনী মানুহৰ ঘৰত কিয় মই বহুত দুখীয়া আছিলোঁ, বহুত দুখীয়া ঘৰৰ পৰা পায়। ধনী মানুহৰ ঘৰত কিয় লাইন যায়, লাইন আহে, বা লাইনটো যদি যায় ইনভাৰ্টাৰ জ্বলে, পোহৰটো থাকে। আমাৰো ছেমে আছিল, আমি ইমানো দুখীয়া নাছিলোঁ, আমাৰো ছেম আছিল। পোহৰ আহে পোহৰ যায়, খালি কি দেউতাৰ টানা বিৰিডালৰ পোহৰত পৰিছিলতো, তো এবাৰ টানি দিলে জ্বলে, যেতিয়া এৰি দিয়ে মানে তেতিয়া মানে নুমাই যায়, সেনেকৈ চিষ্টেম আছিল। ব্লিং ব্লাং ব্লিং ব্লাং। আপোনাৰ ঘৰটোত কিমান ৰুম আছিল? BHK কিমান? ঘৰটো আপোনাৰ কিমান ডাঙৰ আছিল? এটাই ঘৰ আছে, এটাই ৰুম। তাতে আমি চব তাতে থাকোঁ। ঘৰৰ পৰিয়াল কেইজন? আমি 22 জন মান আছোঁ। নেক্সট প্ৰশ্নটো হ'ল, আপুনি এনে ৰাতিপুৱা কেইটা বজাত উঠিছিল ৰাতিপুৱা পঢ়িবৰ কাৰণে মেট্ৰিকৰ সময়ত? নাই মই শুৱাই নাছিলোঁ। কি কৰি ৰাতি? আধা টাইম পঢ়োঁ, আধা টাইম দেউতাৰ বিৰিডাল জ্বলাই দিওঁতে যায়। তাৰপিছত দেউতাই টানাৰ পিছত বিৰিডাল যেতিয়া পৰে, সেইটো বিৰিডাল টানি টানি পঢ়িব লাগে। মই বিড়ি নাখাওঁ মানে টানিব, মই ক'লো ন বিড়িৰ পোহৰত পঢ়িছিলোঁ, তো সেই বিৰিডাল মই টানিব লগা হয় মাজে মাজে। দেউতাই যেতিয়া শুই যায় নহয়, এনিটাইমটো টানি থাকিব নোৱাৰে, কষ্ট কৰিছিল মোৰ কাৰণে দেউতাই, কিন্তু তথাপিও দেউতাই শুই যোৱাৰ পিছত মই বিৰিডাল টানিব লগা হয়, সেই পোহৰত পঢ়িছিলোঁ। মই নাখাওঁ বুলি নাভাবিব আৰু, নাখাওঁ মই খালি জাষ্ট 1 কোৱাৰ্টাৰ উইদাউট ৱাটাৰ, সেয়ে আৰু তাৰ ওপৰত বেলেগ এনেকৈ বেয়া বস্তু নাখাওঁ। আপোনাৰ এনে ডিষ্ট্ৰেকশ্যন কি আছিল? আজিকালি যেনেকৈ মোবাইল চাই থাকে, ইউটিউব চাই থাকে, সৰু ল'ৰা ছোৱালী, আপোনাৰ ডিষ্ট্ৰেকশ্যন কি আছিল? সেই দেউতাই টানা বিৰিডাল, এবাৰ জ্বলে এবাৰ নুমাই, এবাৰ জ্বলে নুমাই, অলপ অসুবিধা হৈছিল। বিৰিডাল টেষ্ট কেনেকৈ আছিল? কোৱাৰ্টাৰ টেষ্ট? পাৰি। আপোনাৰ এনে বিজ্ঞানত কেনেকৈ আছিল? চায়েন্সত? চায়েন্সত মই মেট্ৰিক পাছ কৰি মই চায়েন্সে লৈছোঁ, মই চায়েন্সৰে ষ্টুডেণ্ট হয়, চায়েন্সে লৈছিলোঁ। মই চায়েন্সত ভালে আছিলোঁ, ষ্ট্ৰীমো মোৰ চায়েন্স আছিলে। বহুতে মোৰ লগৰগিলা আৰ্টছ ল'লে, কমাৰ্চ ল'লে, চায়েন্স ল'লে, ময়ো চায়েন্স ল'লোঁ, খালি মোৰ পলিটিকেল চায়েন্স আছিল। আপোনাৰ গ্ৰেজুৱেশ্যন কলেজ কোনখন আছে? SSB। ফুল ফৰ্মটো? এনে পঢ়া শুনাৰ সময়ত আজিকালি দেখা পাওঁ ল'ৰা ছোৱালীবিলাকে 9-10 পালে মানে প্ৰেমৰ ধান্দাত পৰি যায়। আপোনাৰ এনে প্ৰেম কাহিনী আছিল নেকি 9-10ত? ভাল পোৱা বুলি এনেকে ক'ব নোৱাৰি দিয়কচোন, কাৰণ চাওক আছিল, গাৰ্লফ্ৰেণ্ড আছিল, গাৰ্লফ্ৰেণ্ড নাছিল, গাৰ্লফ্ৰেণ্ড আছিল, বহুত কেইজনী বান্ধৱী? ছোৱালী বান্ধৱী ক্লাছমেট যিহেতু ক্লাছমেট আছিল বহুত। ক্লাছ এনেকুৱা নহয় যে অকল মোৰ ক্লাছতে আছিল, মই মোৰ 2-3 বছৰ 5 বছৰ সৰু ক্লাছৰ লগতো মোৰ ভাল আছিল, ছোৱালীবিলাকৰ ভাল আছিল, মোৰ বহুত ভাল সম্বন্ধ আছিল। ভণ্টিৰ নিচিনাকে? ভণ্টিৰ নিচিনা নহয়, বাইদেউৰ নিচিনাকে? নহয়, ক'লোতো গাৰ্ল ফ্ৰেণ্ড নিচিনা, ছোৱালী বান্ধৱী আছিল। একেলগে কইটা গুটি খেলিছিলোঁ, ফুটবল খেলিছিলোঁ, আমি চবে লুকা ভাকু চব। আপোনাৰ এনে জিকে কেনেকা জেনেৰেল নলেজটো? ভাল, খুব ভাল, খুব ভাল। আপোনাৰ শৰীৰত কেইডাল হাৰ্ডি আছে ঘৰত? বোন কেইটা আছে বডিত? এনেতো এবাৰ মায়ে মাৰোতে 2ডাল ভাঙা বুলি ক'লে ডক্টৰে, এনে জেনুইনলি কিমান আছে মই নাজানো, এনে আকৌ বোলে আপুনি চায়েন্সৰ ষ্টুডেণ্ট? মই কোনটো পলিটিকেল চায়েন্সৰ ষ্টুডেণ্ট। কিডনী কেইটা আপোনাৰ? কিডনী 2টা। হাৰ্ট? সুনিতা তাত এটা, মিনতী তাত এটা, গীতু তাত এটা, তাৰপিছত ৰাংঢালী তাত এটা,
আৰু আৰু এনেকৈ আৰু 2-3টা বেলেগক দিয়া আছে। এতিয়াতো বৰ্তমান শূন্য, কাৰণ দিলো 2জনী মানে ভাঙি দিলে আৰু 2জনী মানে তাত আছে, ৰিটাৰ্ণ অহা নাই। তো বৰ্তমান 0, হাত নাই এতিয়া। আছিল কেইটা? 7টা-8টামান আছিল। আশা কৰোঁ আৰু ভৱিষ্যতলৈ হ'ব আৰু বাঢ়িব মোৰ হাত। হাৰ্টৰটো কাম হয় অকল শৰীৰৰ তেজটো পাম্প কৰাহে। এটা প্ৰশ্ন সুধিছোঁ, আপোনাৰ এনে স্কুল সময়ত বা এতিয়াও যিহেতু এনে ফ্ৰেণ্ডছ ক্লাছমেটছ আছেনে লগৰবোৰ? আছে আছে, গোটেইকেইটা জিন্দা আছে, মৰা নাই ভগৱানৰ কৃপাত। নমৰিলে, আছে। সিহঁতেও ছায়েন্সৰ নেকি? হুম? ছায়েন্স বেকগ্ৰাউণ্ড? চায়েন্সৰ। চবৰে জ্ঞানটো একে নিচিনা আপোনাৰ নিচিনা? নাই নাই, মুতছে কম, মুতছে কম। মই মেধাৱী আছিলোঁ ন, মুতছে কম। মই থাৰ্ড ডিভিজন 3টা লেটাৰ পাইছোঁ, মুতছে কেনেকৈ ওপৰত হ'ব? আপুনি কি ফাল্টু কথা কয়? মই এইবিলাক লগৰবোৰৰ ৰিজাল্ট কেনেকুৱা আছিল? ভাল আছিল, ঠিক ঠাক আৰু। ঠিক ঠাক। আপোনাৰ ৰিজাল্টটো দেখা পাওঁতে লগৰবোৰে খোজা নাই পাৰ্টি দে, ফুৰিব যাওঁ ব'ল, ঘূৰিব যাওঁ ব'ল? নাই, সিহঁতৰ ৰিজাল্টটো ভাল আছিলতো। তো সিহঁতে মানে কাৰোবাক মাকে দালৈ দৌৰাইছে, কাৰোবাক বাপেকে তামোল পথাৰত বান্ধিকে মাৰিছে। তো এইবিলাক কামৰ লগত ব্যস্ততাৰ মাজতে সিহঁতে মানে মোক পাৰ্টিটো খুজিব নাপালে আৰু। এদিন মই দিম, নিশ্চয় দিম। এদিন দিম। এইটো লগৰবোৰৰ কথা কৈছে নে নিজৰ কথা কৈছে? নাই নাই, লগৰবিলাক মোৰ নাই। মোৰতো এনেকৈ কোৱা নাছিল, মোক ডাইৰেক্ট কৈছে তই ক'ৰবাত যা মৰি যা। মোক এনেকৈ কৈছিল। এনে আপোনাৰ ফিউচাৰ হেৰি কি হ'ম বুলি ভাবিছে? এইম ইন লাইফ? ডাঙৰ হৈ কি হ'ব? ডাঙৰটো হৈ গ'ল বাৰু, অঁ, এতিয়া কি হ'ব? 2016 চনত মই ভাবিছিলোঁ পুলিচ বা আৰ্মি হ'ম। তাৰপিছত 2020 পাওঁতে পাওঁতে মই গম পাই গ'লো মোৰ দ্বাৰা নহ'ব। তো মই ভাবিলোঁ মই ইউটিউবাৰ হ'ম। তো দুদিনমান ভ্লগ শ্লগ বনালোঁ। এতিয়া 2026ত মই পুস্কিৰ হেল্পাৰ হ'ম বুলি ভাবিছোঁ। পুষ্কি কোন হয়? আমাৰ মিস্ত্ৰী হয় এজন ডাঙৰ, আমাৰ ছায়েন্সৰ আমাৰ গুৰু, আমাৰ ৱেল্ডিং মিস্ত্ৰী হয়, ইঞ্জিনিয়াৰ হয়। ৱেল্ডিং ইউনিয়নৰ লিডাৰ নেকি? ৱেল্ডিং ইউনিয়নৰ লিডাৰ, আমাৰ ইঞ্জিনিয়াৰ হয়। মই তেওঁৰ শৰণত হেৰি কৰিম আৰু তেওঁৰে দিন হাজিৰা কিমান? 400-500 পাই যায়। সেইখিনি বহুত যথেষ্ট। লগত গালি চালি ফ্ৰী আহে নেকি? গালি চালি ফ্ৰী আহে। এইবিলাকতো আৰু কি আৰু মানুহ জীৱন। প্ৰশ্ন সুধিব আছে। এই যে হেৰি তেলৰ কাৰণে কাজিয়া লাগি আছে পৃথিৱীৰ মাজত, তাৰ পৰা আপোনাৰ কিবা এনে বিশেষ টিপ্পনী? আচ্ছা ভাই, তেলৰ কাৰণে যদি কাজিয়া লাগিব আছে, তো বেটাৰী গাড়ী কিয় বনাইছে? আমাৰ ইয়াত চোন মিঠা তেলতে চলে গাড়ী। সেইটোৱে ক'লো মই, তেলৰ কাৰণে কাজিয়া লাগি লাভ নাই। আমি বেটাৰী গাড়ী বনাইছো ন, আমি বেটাৰী গাড়ীত চলিব লাগে। আমি ঠেলা গাড়ীত চলিব পাৰোঁ, আমি গৰু গাড়ীত চলিব পাৰোঁ, আমি বেলেগৰ গাড়ীখন তেল চেল নভৰাকৈ লৈ যাই চলাব পাৰোঁ। একো নাই। যেনেকে পঢ়িবৰ কাৰণে এটা ষ্টুডেণ্টৰ কাৰণে চবচে ইম্পৰ্টেণ্ট কি হয়? শিক্ষাৰ কাৰণে চবতকে ইম্পৰ্টেণ্ট বস্তুটো হ'ল আজিৰ দিনত শিক্ষা। মানুহে শিক্ষা থাকিলেহে শিক্ষা ল'ব পাৰে। যদি শিক্ষা নাই, পঢ়িব নোৱাৰিব। আৰু যদি শিক্ষা আছে, তেতিয়া দীক্ষা, মীনাক্ষী এনেকে চব পোৱা যায়। সফলতা হ'ব পাৰি আৰু। মানে আপোনাৰ মতে হ'ল শিক্ষা মানে মহিলা? অঁ, কিন্তু আপোনাৰ শিক্ষা মানে মহিলা নহয়। শিক্ষা মানে চাকচেছ, চাকচেছ মানে টকা পইচা, টকা পইচা মানে ধাৰ, ধাৰ মানে ছোৱালী, এনেকে বাঢ়ি যায় থাকে। প্ৰথমত ধাৰ আহে নে ছোৱালী আহে? চবতকে প্ৰথমেতো ধাৰে আহে, তাৰপিছত ছোৱালী। আপোনাৰ কোনটো বেছি আছে, ধাৰ বেছি নে ছোৱালী বেছি? ধাৰ, বৰ্তমান ধাৰ বেছি আছে। ছোৱালী নাই? নাই। আকৌ বোলে 7জনী আছে? 7জনীতো মোৰ আছে, মই কলো কি মই হৈ দিছো। গ'ল। অ, সিহঁতৰ ধাৰ হৈ গ'ল। সেইকেইটা ধাৰ হৈ গ'ল, মই দিলো বস্তুটো। ইনভেষ্টমেণ্ট টাইপ আৰু। ইনভেষ্ট হৈছে বস্তুটো, অহা নাই, ৰিটাৰ্ণ অহা নাই, তো কেনেকে হ'ব? আপুনি স্কুল কিয় নোখোলে? ভাবিছে নেকি স্কুল খুলিম বুলি ডাঙৰ হয়? খুলিম বুলি ভাবিছিলো, পিছত ভাবিলো মই আমাৰ এইখিনি কথাততো মই যাকে দেখো তাক দেখিলে মানে এনেকা লাগে যে ইয়াক পইচা দিব পাৰো মই, ইয়াৰ তাত ধাৰ আছে। তো মই যদি স্কুল খোলো, সিহঁতৰ ল'ৰা ছোৱালী কেইটাকো মোৰ স্কুলত দি দিব। আৰু য'ত মই এতিয়া মানতো কৰিব নোৱাৰিম, তো এতিয়া মানে ফিজটো নিদিব মোক। ধাৰে দি মনত পৰিলে আপুনি কাৰোবাক পইচা দিব পাৰে নেকি? হা? ধাৰৰ দি মনত পৰিলে কাৰোবাক আপুনি পইচা দিব পাৰে নেকি? নাই, মই ক'লো কি মই আমাৰ অঞ্চলত মই যাকে দেখো, দেখিলে মোৰ লাগে যে ইয়াক কিবা দিব আছে। আপোনাক দেখিছো না, আপোনাক দেখাৰ লগে লাগিছে আপোনাক কিবা পইচা দিব আছে যেন। এনে কিবা এমাউণ্ট এটা মাথাত আহিছে নেকি? নাই, কিন্তু দেখাৰ লগে লাগিছে ইয়াক কিবা দিব আছে। এনেকে হয়, মোৰ লগত হয়, প্ৰায়ভাগ হয়। পইচা ক্ষেত্ৰত আপুনি পিছুৱাই যায় নেকি না আগুৱাই আহে? অঁ, কোনটো? এনে মই কাজিয়া চাজিয়া হ'লে মই আগতে থাকো, কিন্তু টকা পইচাৰ ক্ষেত্ৰত মই অলপ পিছুৱাই আহো। মানে মই সেইটোৱে আপোনালোকো কৈছো অলপ পিছুৱাই থাকিব, মই পিছুৱাই থাকো সেইকাৰণে, এতিয়াও অলপ পিছুৱাই বহিছো মই।
যদি আপুনি ধাৰ খুজিব লাগে প্ৰথম কাৰলে মনত পৰে? আছে এটা আছে আছে এটা এই নতুন প্লেনেট এখনৰ মানুহ নেকি? নতুন প্লেটৰ মানুহ নহয়, আছে এটা আমাৰ হেৰিৰ হয়, অলপ দূৰৰ হয় ইয়াৰ পৰা। তো তাক কি হৈছে, মই জানে ন ভগৱানে মোক টকা পইচা লগা হ'ব কিবা হ'ব, তো তাক মানে সেই ঠাইৰ পৰা ইয়ালৈ লৈ আহিছে, তাক দূৰৰ পৰা আনি ইয়াতে ঘৰ চৰ বনাই সি ধুনীয়াকে আছে। তো মোৰ ভাল হৈছে আৰু এতিয়া মন গ'লে এটা আহি যাওঁ, খাই বৈ লৈ ফুৰি ফুৰিকে যাবই, পইচা ফোন কৰিলে পইচাটো ধাৰ আহি যায়। মোৰ বঢ়িয়া চলি আছে আৰু মোৰ জীৱনটো বঢ়িয়া চলি আছে। বাকী ইমান হেৰি নাই, ধাৰ বেছি আছে, বাকী জীৱনটো ভালে। বিনোদ তুমুক নেকি তাৰ নাম? নাই নহয়, তাৰ নামটো আমি আচলতে তাক মাংৰা বুলি মাতো, বিনোদ নহয়। আকৌ বোলে পানে বুলি মাতে। নাই, জগন্নাথ। তাৰ প্ৰেমিক কাহিনী আছে নেকি? চেহেৰাই নাই, প্ৰেম ক'ৰ পৰা হ'ব তাৰ? আৰু আপোনাৰ এজন বন্ধু গৈছে যে আপুনি দীপজ্যোতি ৰাং, তেখেতৰ চেহেৰা এই বাপৰে বাপ, তাক দেখিলে এনেকে লাগে থাইলেণ্ড চাইলেণ্ড আহি পেলো নেকি, এনেকা লাগে ইণ্টাৰনেশ্যনেল লগৰ। দেখিলে সন্মান কৰিব মন যায়, হাত যা ঘৰত যা এতিয়া। এটা মানে আমাৰ মৰমৰ কথা, আমি সন্মান এনেকে জানো, হাত ঘৰত যা, তই ঘৰত যা। আমাৰ এনেকে আমাৰ এইটো চলি থাকে একদম, লাইক কেছ একদম। আমাৰ মাজত মানে এইবিলাক হৈ থাকে। বহুত মিলা প্ৰীতি। বহুত বহুত প্ৰেম, বহুত প্ৰেম। দেখিলে লাত মাৰি দিয়া, পইচা কাঢ়ি লোৱা, কিবা খাই থাকিলে কাঢ়ি খোৱা, বহুত প্ৰেম আমাৰ। গাড়ীখন লৈ যোৱা নোকোৱাকে, আইনা চাইনা খুলকি দিয়া গাড়ীৰ, বহুত প্ৰেম আমাৰ মানে। বাইকখন পেলাই দিয়া ভাঙি দিয়া। বাইকখন পেলাই দিয়া ভাঙি দিয়া, পামচাৰ হৈ যোৱা, পাম নাথাকিলেও চলাই ফুৰা, বহুত প্ৰেম আমাৰ টেকন'লজি। চাকাটো চলি থাকিব, পাম্প ভৰি যাই থাকিব, চাকাটো চলি থাকিব, পাম্প ভৰি থাকিব, কিন্তু ৰখাৰ লগে লগে পাম্প এখন ওলাই যায় আৰু অলপ খৰচো বাঢ়ি যায়, মানে ৰিংটো বেয়া হৈ যায় না গাড়ীৰ। এইটো টেকন'লজি ক'ৰ পৰা ওলাইছে? আমাৰ তাত এখন গাঁও আছে, মানে পৃথিৱীৰ আটাইতকৈ ধনী দেশখনৰ নাম কওক। ছিংগাপুৰ। ছিংগাপুৰ। ধনী গাঁওখনৰ নাম কওক। নাজানে? মাজগাঁও। মাজগাঁও, হয়, তেওঁ তাৰে হয়, তাৰ পৰাই ওলাইছে এইবিলাক। আকৌ বোলে ৰাতিৰ ভিতৰতে ব্ৰিজ বনাই দিয়ে, আকৌ বোলে মনটো বেলেগ ছোৱালীৰ লগত আছে। হাৰ্টটোহে আছে, মনটোতো নিজৰ লগতে থাকে ন। মন আৰু হাৰ্ট বেলেগ বেলেগ নেকি? মন আৰু হাৰ্ট দুটাও বেলেগ, এটা চাইন্স, এটা আইন্স। চাইন্স আৰু আইন্সৰ মাজত ডিফাৰেঞ্চ আছে, বহুত ডিফাৰেঞ্চ। আইন্স কি বস্তু? আইন্সটো যেতিয়া মই ক'লো এইটো, সেইটোৱে আইন্স। মন আৰু হাৰ্ট কি হয় এইটো? বেলেগ বেলেগ মানে? মনটো কি বস্তু, হাৰ্টটো কি বস্তু? হাৰ্টটো হ'ল ছোৱালীক দিব পাৰি, আচ্ছা। আৰু মনটো হ'ল ল'ৰাক দিব পাৰে। কিবা লজিক হ'ল? সেইটোৱেতো আইন্স। চাইন্সত সদায় লজিক থাকে, আইন্সত একো নাই। যি ইচ্ছা তাকে কৰিব, সেইটোৱে জ্ঞানেন্দ্ৰ বৰা। জ্ঞানেন্দ্ৰ বৰা, আপোনাৰ ঠিকনা? বাঁহৰতল, ঠাইখনৰ নাম। আচ্ছা, আকৌ বোলে কচুতল আছে। কচুতলটো মোৰ আগত আছিল, এতিয়া মই বাঁহৰতলত। আজি এই পডকাষ্টটো এটা সামৰিছোঁ।